বিলাসীপাড়াৰ ৰাণীগঞ্জত গুলীচালনাৰ ঘটনা যোৱা ২৬ তাৰিখ মঙলবাৰে সন্ধিয়া ৰাণীগঞ্জ বজাৰত SBI গ্ৰাহক সেৱাৰ কেন্দ্ৰত দুৰ্বৃত্তই সংঘটিত কৰিছিল গুলীচালনা। দুৰ্বৃত্তৰ গুলীত গুলীবিদ্ধ হৈছিল গ্ৰাহক সেৱাৰ কেন্দ্ৰৰ স্বত্বাধিকাৰী ওবাইদুৰ ৰহমান, ডাক বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰতন বৰ্মন আৰু আব্দুল গফুৰ। গুলীবিদ্ধসকলক গুৱাহাটী আৰু বঙাইগাঁৱত চিকিৎসাধীন হৈ আছে। উক্ত ঘটনাৰ পিছত দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত ৰাণীগঞ্জৰ ৰাইজ তথা দল সংগঠনে ৰাণীগঞ্জ আৰক্ষী চকী ঘেৰাও কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ। আজি বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া আৰু হাপতগাম আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা দুৰ্বৃত্তক। গ্ৰেপ্তাৰ কৰি ৰাণীগঞ্জ বজাৰত দুৰ্বৃত্তক মুখত হেলমেট পৰিধান কৰাই পুতলা সজাই ক্ৰাইম চিনৰ ডেমো প্ৰদৰ্শন কৰে। ধৃত দুৰ্বৃত্তক কোকৰাঝাৰ জিলাৰ ৰূপসীৰ বুলি জানিব পৰা গৈছে। তদন্তৰ খাতিৰত নাম ঠিকনা প্ৰকাশ কৰা নাই আৰক্ষীয়ে। বাকী দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী জনাই স্থানীয় ৰাইজৰ লগতে দল সংগঠনে। ২৬ তাৰিখে সন্ধিয়া ৰাণীগঞ্জ বজাৰৰ মাজমজিয়াত CSP স্বত্বাধিকাৰী ওবাইদুৰ ৰহমান, ৰতন বৰ্মন আৰু আব্দুল গফুৰক যি আব্দুল গফুৰ আৰু ৰতন ৰায় আৰু যি ওবাইদুৰ ৰহমানক যি কালপিতে গুলীচালনা কৰিলে ৰাণীগঞ্জ বজাৰৰ মাজমজিয়াত, সেই সংক্ৰান্তত আমি গোটেই ৰাণীগঞ্জবাসী ৰাইজে আৰু খিলঞ্জীয়া ঐক্য মঞ্চৰ তৰফৰ পৰা আৰু আন সংগঠনৰ তৰফৰ পৰা যি আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু এই প্ৰেক্ষাপটত আজি আমাৰ বিলাসীপাৰা পুলিচ প্ৰশাসনে আজি ইয়াতে ডেমো দেখুৱালে এজন কালপিতক লৈ আহিছে, কিন্তু কালপিতজন এতিয়ালৈকে নাম প্ৰকাশ কৰা নাই বা কালপিতজনৰ কোনো তথ্য প্ৰকাশ কৰা নাই। এইখিনিয়ে আজি ডেমো দেখুৱালে ইয়াতে ৰাণীগঞ্জত। ইয়াতে দেখুৱালে যে তাৰ হাতত যি পিষ্টল আছিলে, পিষ্টলৰ ডেমোটো দেখুৱালে। পিষ্টলেৰে এই শ্বুট কৰিছে, এইটো দেখুৱাই দিলে ইয়াতে। যিয়ে এজনকহে দেখুৱালে, সিদিনাখনতো মানে যিবিলাক মানুহে চাইছে বা তিনিজনৰ কথাই শুনিছে, তিনিজনকে লাগে আমাক। আৰু তিনিজনৰ কালপিতকে ইয়াতে যেনেকৈ ডেমো দেখুৱালে আজি এনেকুৱা ডেমো দেখুৱাব লাগিব। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।